যে আগন্তুক 27 অক্টোবৰৰ পৰা 31 অক্টোবৰলৈকে মুম্বাইত মেৰিটাইম ইণ্ডিয়া উইক অনুষ্ঠিত হ'ব আৰু এইখন সভাত 100খন দেশে প্ৰতিনিধিত্ব কৰিব আৰু 1 লাখতকৈ অধিক ইয়াতে যোগদান কৰিব বিভিন্ন ধৰণৰ ষ্টেক হোল্ডাৰ বিভিন্ন ধৰণৰ ট্ৰেডাৰ্ছ ইত্যাদি ইত্যাদি ক্ৰেডিবল যিসকল ষ্টেক হোল্ডাৰ আছে মেৰিটাইম ইণ্ডাষ্ট্ৰীৰ লগত মেৰিটাইম ট্ৰেডৰ লগত আৰু এইখন সভাত কেইবাগৰাকীও মেৰিটাইম নেশ্যনৰ মন্ত্ৰী থকাৰ উপৰিও মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই সভাত উপস্থিত থাকি আমাক উৎসাহিত কৰিব আৰু তেখেতৰ উপস্থিতিয়ে আমাৰ অনুষ্ঠানটোৰ শক্তি বৃদ্ধি কৰিব আপোনালোকে জানে প্ৰতি দুবছৰ মূৰে মূৰে আমাৰ এই অনুষ্ঠান আমি আয়োজন কৰোঁ আৰু লক্ষ্য হৈছে ভাৰতবৰ্ষ এখন লিডিং মেৰিটাইম নেশ্যন হিচাপে আমি আমাৰ বিশেষকৈ অগ্ৰগতি আমি এই অনুষ্ঠানৰ যোগেদি আত্মপ্ৰকাশ কৰোঁ আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত যোৱা 11 বছৰে পোৰ্ট শ্বিপিং ৱাটাৰৱেজে যিখিনি সফলতা অৰ্জন কৰিছে পোৰ্ট আধুনিকৰণৰ পৰা আৰম্ভ কৰি পোৰ্টৰ শক্তি বৃদ্ধি কৰা যোগ্যতা বৃদ্ধি কৰা ব্যৱস্থা বৃদ্ধি কৰা সা সুবিধা বৃদ্ধি কৰা টেকনলজিকেল ইনকৰ্পৰেশ্যন ইত্যাদি ইত্যাদি আৰু ইয়াৰ উপৰিও আমাৰ নতুন নতুন আমি আইন ব্যৱস্থাৰ যোগেদি এই সেক্টৰৰ লগত কাম কৰা লোকসকলক যেনেধৰণে আমি সুবিধা প্ৰদান কৰিছোঁ আৰু তেখেতসকলে ব্যৱসায় কৰিবৰ বাবে সহজলভ্য কৰি তুলিছোঁ ইজ অফ ডুইং বিজনেছ whether it is coastal shipping inland waterways বা exim trade ocean cruise বা ocean kind of voyage গতিকে সকলো সেক্টৰতে আজি যোৱা 11 বছৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ শক্তিশালী নেতৃত্বৰ বাবে ভিজনাৰী নেতৃত্বৰ বাবে আজি এই মন্ত্ৰালয়ে উল্লেখযোগ্য সফলতা বুটলিবলৈ সক্ষম হৈছে গতিকে আমি বিচাৰো যে আগন্তুক অক্টোবৰ মাহত অনুষ্ঠিত হ'ব লগা এই মেৰিটাইম উইকত উত্তৰ পূৰ্বাঞ্চলেও লোকসকলে এটা বিশেষ সুবিধা তেখেতসকলে লোৱা উচিত সেইকাৰণে তেখেতসকলে যাতে আগন্তুক এই অনুষ্ঠানত সামিল হয় তাৰ বাবে আজি প্ৰাৰম্ভিক এই ৰোড শ্ব' এই অনুষ্ঠানটো ইয়াত কৰা হৈছে আৰু এই ৰোড শ্ব' কাৰ্যক্ৰমৰ যোগেদি আমি উত্তৰ পূৰ্বাঞ্চলৰ যিটো জলমাৰ্গ আমাৰ জলপথ আছে ইয়াত কিমানখিনি সম্পদ সম্ভাৱনা শক্তি আছে আৰু ইয়াৰ যোগেদি আমি চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে কেনেধৰণে ব্যৱসায় বাণিজ্য কৰিব পাৰোঁ ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ সৈতেও আমি কেনেধৰণে ব্যৱসায় বাণিজ্য কৰিব পাৰোঁ ইয়াৰ বাবে যিটো যাতায়াত ব্যৱস্থা যিমানখিনি শক্তিশালী কৰা হৈছে ইয়াৰ বাবে আন্তঃগাঁথনি গঢ়ি তোলা হৈছে জেটি হওক টাৰ্মিনেল হওক whether it is terminal for cargo vessel passenger vessel জ্যেষ্ঠ মনোৰোগ পৰামৰ্শদাতা ডাক্তৰ শৈলেন্দ্ৰ কুমাৰ HIMS দেৰাদুন মেডিকেল কলেজৰ লগতে অসম মেডিকেল কলেজৰ অৱসৰপ্ৰাপ্ত চিকিৎসক শৈলেন্দ্ৰ কুমাৰ যদি আপুনি তেখেতৰ সৈতে যোগাযোগ কৰিব বিচাৰিছে তেন্তে যোগাযোগৰ ঠিকনাটি হৈছে ৰুক্মিণী গাঁও হাউচ নং 5 আৰু বাইলেন 5 তাৰোপৰি যোগাযোগৰ বাবে 9435194622 অথবা 9101568598 নম্বৰত ফোন কৰিব পাৰে